আৰু কোনো দুৰ্গা মন্দিৰৰ ওচৰত দুটা চেণ্ডেল ৰখাৰ ব্যৱস্থা কৰা হৈছে। যিহেতু অম্বুবাচী মেলা চলি আছে, গতিকে আমিও ওলালোঁ অম্বুবাচী মেলা চাবলৈ, লগত মোৰ ভণ্টি আৰু ভণ্টিৰ বান্ধৱী। আমি যিহেতুকে জালুকবাৰী ছাইডেৰে গৈছিলোঁ, গতিকে মানুহৰ ইমান ভিৰ আৰু সেইটো কাৰণে গাড়ী একদম বন্ধ কৰি দিছে। আমি মালিগাঁৱৰ পৰা খোজকাঢ়ি যাবলগীয়া হ'ল। তো কোনোমতে গৈ পেলাই দেখিলোঁ মন্দিৰৰ গেটত ইমান মানুহৰ ভিৰ, সেইটো কাৰণে মেখেলা উজীয়া যিটো খটখটি আছে সেইটোৰে যাম বুলি ভাবিলোঁ আৰু সেইটোৰে এনেকৈ উঠি গৈ পেলাই ইয়াতো ভিৰ আছে, কিন্তু মেইন যিটো গেট আছে সেইটোত সোমালোঁ। আৰু এয়া চাওক, ইয়াতে উঠি অহাৰ পিছত যেতিয়া তলৰ পিনে চালোঁ, এটা ডাঙৰ পৰীক্ষা পাছ কৰা যেন লাগিল। গতিকে ইমানখিনি অহাৰ পিছত আৰু আধা যাবলৈ আছে। তো গৈ আছোঁ এনেকৈ গৈ গৈ পেলাই নতুনকৈ তেনেকুৱাকৈ সাধাৰণ যিটো গেট পাইছোঁ তেনেকুৱাকৈ পালোঁগৈ আৰু। আৰু এয়া কোনোমতে আহি মন্দিৰৰ মূল দুৱাৰৰ ওচৰ পালোঁ আৰু ইয়াৰ পৰা এনেকৈ এণ্ট্ৰি। মানুহৰ ইমান ভিৰ দেখিছেনে? আৰু তাৰে মাজত এই বাবাজনক দেখা পালোঁ। তেওঁ এই প্লাষ্টিকৰ ত্ৰিশূল পাত মূৰত কিয় লৈছে সেইটো বুজি নাপালোঁ। আৰু কোনো দুৰ্গা মন্দিৰৰ ওচৰত দুটা চেণ্ডেল ৰখাৰ ব্যৱস্থা কৰা হৈছে। গতিকে ভাবিছোঁ মই আচলতে মোৰ খুব ইচ্ছা আছিলে তাতে গৈ মেডিটেশ্যন কৰাৰ কাৰণে কিছু সময়, কিন্তু সেই সুবিধাকণ নিমিলিলে, তাতে সেই পৰিৱেশটোৱে নাছিল। গতিকে তাতে পৰিক্ৰমা কৰাৰ পিছত অকণমান সময় তাতে ৰ'লোঁ, তাৰপিছত ঘূৰি আহিলোঁ আৰু ঘূৰি অহা ৰাস্তাত চাওক কি অৱস্থা হৈছে। আৰু এয়া চাওক, আপুনি যদি আপোনাৰ চেণ্ডেলযোৰ তাতে লৈ গৈছে, পিছত আপুনি সেইযোৰ কেতিয়াও ঘূৰাই নাপায়। আমাৰো তেনেকুৱা অৱস্থা হ'ল। আমি চেণ্ডেল য'ত থৈছিলোঁ তাৰ পৰা তাৰে পৰিচালনা কৰা মানুহে লৈ গৈ পেলাই এনেকৈ এঠাইত পেলাই দিয়ে, মানে চবৰে আৰু। তাৰপিছত তাৰ পৰা এযোৰ বাছি আনিব লাগিব। কোনোমতে বিচাৰি বিচাৰি আমাৰ জোখত হোৱা এযোৰ চেণ্ডেল পালোঁ আৰু সেইযোৰ পিন্ধি আহিলোঁ, কাৰণ ইমান দূৰ খোজকাঢ়ি পেলাই খালী ভৰি আহিব নোৱাৰি। আৰু এয়া চাওক, উভতি অহা ৰাস্তাত এতিয়া যিহেতুকে ৰাতি বেছি হৈছে, তেতিয়া আকৌ মানুহ ইমানখিনি। গতিকে আমি আকৌ শ্বৰ্টকাট ল'লোঁ, মেখেলা উজীয়া খটখটিৰে তললৈ নামি আহিলোঁ। আহি পেলাই আকৌ ভিৰেই দেখা পালোঁ বাৰু, তথাপিও মানে সেনেকৈ আহিবলগীয়া হ'ল। গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে।